মোৰ নাম অনুপ ভট্টাচাৰ্য। আজি আপোনালোকৰ কি ঘটনা সংঘটিত হৈছে? আজি হঠাৎ আমি দুজন আহি আছিলোঁ ইফালৰ হঠাতে বাঘটো আহি আমাৰ ইয়াত পৰিছে গাত। কেইটা বজাত হৈছিলে ঘটনাটো? এইটো 5:30। কি বাঘ আছিলে? সেইটো নাহৰপুতেকী। তেনেকুৱা ধৰণৰ ঘটনা আগতে সংঘটিত হৈছে নি আপোনালোকৰ? পৰহি এটা হৈছিলে ঘটনা। বাঘে কামুৰিছে। আপোনাৰ জেগাডোখৰ নামটো কি আছিলে? আমাৰ এইটো নামটি হায়াৰ ছেকেণ্ডেৰী ওচৰতে। বন বিভাগে পদক্ষেপ গ্ৰহণ কৰে? নাই একো লোৱা নাই লোৱা। বন বিভাগে একো কৰাই নাই। একো লোৱা নাই। বন বিভাগ পুৰা ব্যৰ্থ। চৰকাৰে কি আহ্বান জনাব? আমি তেনেকৈ এইবোৰ ইমান ঘটনা গৰু ছাগলীও খাই আছে, একো পদক্ষেপ লোৱা নাই। ল'ব লাগে এইবোৰ। চৰকাৰক আশা কৰোঁ, চৰকাৰে নকৰিলে কৰিব কি? আপোনাৰ নামটো? মোৰ নাম শ্ৰী সুশীল খৈৰা। আপোনাৰ ঘৰ? মোৰ নামটি কুকুৱাচোৱা। আমি একচুৱেলি পথাৰৰ দাৱনী পইচা দিবলৈ কাৰণে খুচুৰা নাছিলে, অনলাইনত পইচা খুচুৰা কৰিবলৈ গৈছিলোঁ। মানে দোকানৰ পৰা লৈ পিনি দিবলৈ গৈছিলোঁ। দিবলৈ গৈ স্কুটিখন লৈ পিনি দুইজনে তাৰপৰা উভতি আহোঁতে মানে ৰানিঙতে বাঘে আহি আমাৰ গাত জঁপিয়ালেহি। কোন জেগাত? নামটি আপোনাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ওচৰত দলঙগুৰিত, নামটি নৈখনৰ কিনাৰত। জেগাডোখৰ নামটো? নামটো আপোনাৰ নামটি বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ওচৰত আৰু লাটুম গাঁৱে পৰে ধৰক, চাৰিআলি আৰু সেইটো। কেতিয়াবা সংঘটিত হৈছিলে ঘটনাটো? 5:30 আজি। আপুনি কিমান আঘাত প্ৰাপ্ত হ'ল? মানে জাপ মাৰি দিছিলে, আমি অকণমান চাইড কৰি পৰি গ'লোঁ, কিন্তু অকণ গাত পুৰা বাঘটো নপৰিলে, হ'লেও দাঁত বহিলে মানে আমাৰ গাত। আগতে সেই জেগাত ঘটনা কিবা সংঘটিত হৈছিলে নেকি বাঘৰ? তেনেকুৱা এক্সিডেণ্ট মানে বাঘৰ এক্সিডেণ্ট পৰহি এজন সেইখিনিতে ওচৰতে হৈছে, আকৌ আজিও ধৰক আমাৰ কৰিছে। বাৰে বাৰে হৈ আছে? বাৰে বাৰে হৈ আছে। বন বিভাগে কিবা ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে নেকি? নাই হোৱা। বন বিভাগে ছাৰ আজি সঁচা কথা ক'বলৈ গ'লে আমাৰ কিনাৰতে বন বিভাগৰ ফৰেষ্টৰ মানুহলৈকে চৰকাৰে দি থৈছে, কিন্তু কাম একো হোৱা আমি দেখা নাই। কাৰণ আমাৰ ইয়াত বাঘ হৰিণা পহুও আমাৰ মুকলি বিচৰণ হৈ পৰে, কিন্তু বন বিভাগৰ সেইবিলাক নিজে পুহি টানি নিব পাৰে হয়তো, কিন্তু সিমানখিনি ব্যৱস্থা আজিলৈকে চৰকাৰে কৰাই নাই। বন বিভাগে কোনো গুৰুত্ব নাই দিয়া। এতিয়া হৰিণা পহু আমাৰ তাত 2-3টা আমি দেখিছিলোঁ, কিন্তু আজিৰ ডেটত আমি কালি পৰহি এটা নিজৰ চকুতে দেখিছোঁ, এটাহে দেখিছোঁ। আজি আপোনালোক কেইজন মানুহ আছিলে? আমি 2জন আছিলোঁ। কি আহ্বান জনাব বিচাৰিছে? চৰকাৰলৈ আহ্বান মানে আমাৰ এইটোৱে কথা, আজি আমাৰ লগত হৈছে, কালি যোৱা পৰহিও এজনৰ লগত হৈ গৈছে। সঘনাই এনেকৈ হৈ থাকিলে আমাৰ পাব্লিকৰ কাৰণেই অসুবিধা। আৰু ফৰেষ্টৰ বিভাগ আছে, আগতেতো ফৰেষ্টত চাকৰি আমাৰ তাত এমপ্লয়ি নাছিলে, এতিয়া এমপ্লয়িও দিলে, কিন্তু হ'লেও বিফল। আমাৰ কাম একো আগবঢ়াই নাই। আমি বাঘ এটাকে আজিলৈকে প্ৰটেকশ্যন ৰাখিব পৰা নাই। বান্দৰেও খেতি নষ্ট হয়, আমি খেতিয়ক মানুহ, আমি খেতি বাতি কৰিয়ে খাওঁ, কিন্তু বান্দৰেও আমাৰ খেতি বাতি ধ্বংস কৰে। আজি আপোনাৰ কিনাৰতে যদি চাবলৈ যায় 50-60 বিঘা 100 বিঘা মাটি এনেই পৰি থাকে, কোনো খেতি কৰিব নাই, মাত্ৰ বান্দৰৰ কাৰণে। তাৰ মাজতে বান্দৰে আকৌ এতিয়া বাঘো আহি গ'ল, হৰিণাও তেনেকৈ ওলোৱা আমি দেখিছোঁ, কিন্তু বন বিভাগ ব্যৰ্থ। ধৰি লওক কাজিৰঙাতে দিয়ক লাগে, য'তে দিয়ক, কিন্তু ব্যৰ্থ, পুৰা ব্যৰ্থ। কৈছোঁ চৰকাৰে যেন এই বস্তুবিলাক পিঞ্জৰাবদ্ধ কৰিয়েই হওক, যেনেকেই হওক, নি পেলানি ট্ৰেংকুলাইজে কৰক, নি চৰকাৰৰ ৰাষ্ট্ৰীয় উদ্যানতে ৰাখিব লাগে, আমি সেইটোহে আহ্বান জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।